আধুনিক গহপুৰৰ নিৰ্মাতা গণেশ কুটুমৰ পূৰ্ণাংগ প্ৰতিচ্ছবি উন্মোচন গহপুৰৰ আৱৰ্ত ভৱন প্ৰাংগণত। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা গহপুৰৰ প্ৰাক্তন বিধায়ক গণেশ কুটুমৰ পূৰ্ণাংগ প্ৰতিচ্ছবি যোৱা 5 মাৰ্চৰ দিনা গহপুৰৰ আৱৰ্ত ভৱন প্ৰাংগণত শুভ উন্মোচন কৰে গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাই। গহপুৰৰ সুযোগ্য সন্তান একালৰ শক্তিশালী মিচিং নেতা গণেশ কুটুমৰ পূৰ্ণাংগ আৱক্ষ মূৰ্তি উদ্ঘাটন অনুষ্ঠানত যুৱ সমাজকৰ্মী ডাক্তৰ শংকৰ কুটুম, সিদ্ধেশ্বৰ হাজৰিকা, নুমল বৰুৱা, ৰামধন পাটগিৰি, ডাক্তৰ ৰঞ্জিতা কাৰী, মঞ্জিত পাটগিৰি, শৰৎ শইকীয়া, অসম লুটাৰৰ সম্পাদক ডক্টৰ অৰিন্দন পিঞ্চপাংগিং, ৰামনয়ন পাটগিৰিকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে বুলি জানিব পৰা গৈছে। আধুনিক গহপুৰৰ নিৰ্মাতা গণেশ কুটুমৰ পূৰ্ণাংগ প্ৰতিচ্ছবি উন্মোচন গহপুৰৰ আৱৰ্ত ভৱন প্ৰাংগণত। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা গহপুৰৰ প্ৰাক্তন বিধায়ক গণেশ কুটুমৰ পূৰ্ণাংগ প্ৰতিচ্ছবি যোৱা 5 মাৰ্চৰ দিনা গহপুৰৰ আৱৰ্ত ভৱন প্ৰাংগণত শুভ উন্মোচন কৰে গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাই। গহপুৰৰ সুযোগ্য সন্তান একালৰ শক্তিশালী মিচিং নেতা গণেশ কুটুমৰ পূৰ্ণাংগ আৱক্ষ মূৰ্তি উদ্ঘাটন অনুষ্ঠানত যুৱ সমাজকৰ্মী ডাক্তৰ শংকৰ কুটুম, সিদ্ধেশ্বৰ হাজৰিকা, নুমল বৰুৱা, ৰামধন পাটগিৰি, ডাক্তৰ ৰঞ্জিতা কাৰী, মঞ্জিত পাটগিৰি, শৰৎ শইকীয়া, অসম লুটাৰৰ সম্পাদক ডক্টৰ অৰিন্দন পিঞ্চপাংগিং, ৰামনয়ন পাটগিৰিকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে বুলি জানিব পৰা গৈছে। অসম গণ পৰিষদ দলে বীৰেন বৈশ্যৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে তেখেতক সমৰ্থন আগবঢ়াইছিল আৰু যাৰ কাৰণে তেওঁ অসম গণ পৰিষদ দলৰ এজন বিধায়ক হিচাপে বিধানসভা মজিয়াত আত্মপৰিচয় দিবলৈ সক্ষম হৈছিল। আৰু সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱে গণেশ কুটুম ডাঙৰীয়াৰ দক্ষতাৰ ওপৰত যে 1988 চনত তেখেতৰ কেবিনেট মন্ত্ৰী হিচাপে তেখেতক নিযুক্তি দিছিল। গ্ৰাম্য উন্নয়নৰ কেবিনেট মন্ত্ৰী হিচাপে তেখেতক নিযুক্তি দিছিল। আৰু মই এইকাৰণে এই কথাটো জানি আনিছোঁ যে সেই সময়ত গণেশ কুটুম ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে জানে যে বনাঞ্চলৰ মাটিত কোনো ধৰণৰ পাত্তা নাই, ৰাজহুৱা কাৰণ নহয়, নন মানে বনগাঁও হিচাপে পৰিচিত আছিল। আৰু গণেশ কুটুম ডাঙৰীয়াৰ দিনত এই বনাঞ্চলৰ সকলো জনসাধাৰণক পঞ্চায়তে ভাগ কৰি পেলাই একোখনকৈ পঞ্চায়ত সৃষ্টি কৰিছিল বনাঞ্চলৰ জনসাধাৰণক লৈ পেলাই। আৰু প্ৰথমবাৰৰ বাবে যে চাহ বাগানৰ যিসকল লোক আছিল, বাগিচা আছিল, চাহ বাগানৰ সকলো লোকক পঞ্চায়তৰ আওতালৈ আনিছিল গণেশ কুটুম ডাঙৰীয়াৰ নেতৃত্বত। আৰু অসম বিধানসভাত পাছ কৰি যে আজি আইনলৈ পৰিণত কৰাৰ পিছত আজিও সেই অঞ্চলৰ ৰাইজে মাটি পট্টা যদিও পোৱা নাই, আজি পঞ্চায়তক এতিয়া মাটি পট্টা এতিয়া পাইছে। সেই সময়ত তেখেতেও মাটি পট্টা পাবৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিছিল আৰু আজি সেই মাটি পট্টা বনাঞ্চলৰ ৰাইজে পাইছে আৰু আজিও বাগান আৰু সেই অঞ্চলবিলাকত পঞ্চায়তে দিয়া ব্যৱস্থাই যথেষ্ট অঞ্চলটোৰ উন্নয়ন মানে কৰিবলৈ সক্ষম সন্মান জনাব লাগিব। তেতিয়াহে উঠি অহা প্ৰজন্মৰ মাজত এইসকল ব্যক্তিক আমি জীয়াই ৰাখিব পাৰিম। অসমীয়া জাতি এক আমি সম্পদ হিচাপে গহপুৰত তেখেত লোকক জীয়াই ৰাখিব পাৰিম। আৰু সেই পৰিপ্ৰেক্ষিততে আমি কাম আৰম্ভ কৰিম। জনবন্ধু ৰাম শৰ্মা ডাঙৰীয়াই শিশুসকলৰ লগত, পাঠ্যপুথিৰ লগত, পুথিভঁৰালৰ লগত, ৰাজনৈতিক জীৱনৰ লগত তেখেত জড়িত হৈ আছে। আৰু সেইগৰাকী মহান ব্যক্তি আমি তেখেতৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰিলোঁ আৰু সেয়া সংস্থাপিত কৰিলোঁ আমি ক'ত? সেয়া আমি কৰিলোঁ গহপুৰ ছোৱালী হাইস্কুলত। এইকাৰণেই কৰিলোঁ গহপুৰ ছোৱালী হাইস্কুলত যে তেখেতে গহপুৰ ছোৱালী হাইস্কুলখন প্ৰতিষ্ঠা কৰাৰ সময়ত তেখেতে যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল, য'ত গহপুৰে নাৰী শিক্ষা পাবৰ কাৰণে কিছু হ'লেও সক্ষম হৈছিল। আৰু সেইকাৰণে ৰাম শৰ্মা ডাঙৰীয়াক আমি তাত প্ৰতিষ্ঠা কৰা হ'ল আৰু তেখেতৰ স্মৃতিত আমি এখন চিলড্ৰেন পাৰ্ক আমাৰ মিউনিচিপাল বৰ্ডৰ পৰাও কিছু পুঁজি লৈ এখন সমিতি নিৰ্মাণ কৰি সেই প্ৰতিমূৰ্তি আমাৰ ইতিমধ্যে নিৰ্মাণ হ'ল। আজি তাৰ শুভাৰম্ভ কৰা হ'ল, মুকলি কৰি আজি ৰাইজৰ কাৰণে সমৰ্পিত কৰা হৈছে, উঠি অহা প্ৰজন্মৰ কাৰণে সমৰ্পিত কৰা হৈছে। আৰু গণেশ কুটুম ডাঙৰীয়াৰ যি আদৰ্শ আছিল, তেখেতৰ যি কৰ্মৰাজি আছিল আৰু যিখিনি তেখেতৰ আদৰুৱা সপোন আছিল,
সেই সপোনবিলাকক যাতে আমি বাস্তৱ ৰূপত উঠি অহা প্ৰজন্মই ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে উঠি অহা প্ৰজন্মৰ প্ৰতি মোৰ বিনম্ৰতা আহ্বান জনাইছোঁ। আৰু আজি এই অনুষ্ঠানত তেখেতৰ সদৃশ্য পুত্ৰ শংকৰ কুটুম ডাঙৰীয়া আহিছে, তেখেতৰ জোঁৱায়েকসকল আহিছে, জীয়ৰী আহিছে, বোৱাৰী আহিছে, ভতিজা আহিছে, ভাই আহিছে, ইষ্ট মিত্ৰ কুটুম আহিছে। সকলোকে মোৰ তৰফৰ পৰা জনপ্ৰতিনিধি হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল স্থানীয় সভাপতি ৰাইজ আজি ইয়াত উপস্থিত হ'লহি এই অনুষ্ঠানটোত শুভেচ্ছা জনাবৰ কাৰণে তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে গণেশ কুটুম ডাঙৰীয়াৰ আদৰ্শৰে আৰু তেখেতৰ যিখিনি কাম, যিখিনি গহপুৰ সমষ্টিৰ কাৰণে ভাল কাম চিন্তা কৰিছিল সেইখিনি যাতে সম্পূৰ্ণ কৰাত আমি সকলো সক্ৰিয় থাকোঁ এই আহ্বান কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক শ্ৰী উৎপল বৰা ডাঙৰীয়া আৰু ইয়াত উপবিষ্ট মোৰ দেউতাৰ ডেকালৰ অধ্যক্ষ প্ৰধান গণ্যমান্য ব্যক্তিসকল আৰু মঞ্চত উপবিষ্ট প্ৰধান ৰাইজ আৰু মিচিং সমাজৰ বিভিন্ন সংগঠনৰ লগত জড়িত সন্মানীয় সংগঠকসকল, আপোনালোকক আজি মোৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদৰ বাবে মোৰ ক'বলগীয়া একো নাই। মই নিজৰ ভাষা দি প্ৰকাশ কৰিব পৰা নাই যে মোৰ বহুত দিনীয়া যি মোৰ পৰিয়ালৰ ইচ্ছা এটা আছিল যে মোৰ প্ৰয়াত পিতৃদেৱৰ যে তেখেতৰ যি গহপুৰক লৈ চিন্তা চৰ্চা কৰিছিল, যি অৱদান গহপুৰক আগবঢ়াই লৈ গৈছিল, তেখেতৰ আদৰ্শ স্বৰূপে আজি গহপুৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই এটা ইতিবাচক এটা পদক্ষেপ লোৱাৰ কাৰণে আমি গহপুৰবাসী হৈ পৰিয়ালৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিজন ব্যক্তি অশোক বৰা ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ আগৰ পৰামৰ্শ আজি গণেশ কুটুম দেৱৰ আত্মাই আজি গহপুৰ সমষ্টিত আকৌ যেন জন্ম হৈছে এনেকুৱা যেন মোৰ অনুভৱ হৈছে। যি নহওক, মই মোৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদৰ বাবে মই ক'ম। আৰু তেখেতৰ যি অৱদান বা তেখেতৰ কাৰ্যপ্ৰণালীৰ বিষয়ে অতীতত যি কৰিলে সেই বিষয়ে আমাৰ সন্মানীয় তেখেতৰ সতীৰ্থ সিদ্ধেশ্বৰ হাজৰিকা ডাঙৰীয়াই বক্তব্য হিচাপে মই আজি বহুত গৌৰৱান্বিত যে আজি স্বৰ্গীয় পিতৃদেৱৰ আজি ব্ৰঞ্জৰ মূৰ্তি গহপুৰ আৱদ্ধ ভৱনৰ সন্মুখত স্থাপিত হৈছে। সেইকাৰণে যথেষ্ট প্ৰথম আমাৰ স্থানীয় বিধায়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিয়ালৰ ফালৰ পৰা। আৰু যি নিৰ্মাণ কমিটিৰ লগত যি জড়িত উদ্যোক্তা সভাপতি ভাৰতে ধৰি সন্মানীয় ব্যক্তিসকলক মোৰ পৰিয়ালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ষমতাটো পালোঁ আৰু আমি ক্ষমতা দিব পৰা হ'লে আমি আমাৰ গহপুৰ বা আমাৰ অঞ্চলৰ উন্নয়ন আৰু আমি পাবলৈ সক্ষম হ'লোঁ হয়। তেখেত খুব চতুৰ কষ্ট কৰি সমাজৰ কাম কৰিছিলে। পিছপৰা অঞ্চলত তেওঁৰ জন্ম, গতিকে পিছপৰা অঞ্চলৰ পৰা আহি অসম বিধানসভাৰ অধ্যক্ষ মন্ত্ৰী হৈ গহপুৰ গাঁৱলীয়া আছিল, কিন্তু সেইটো চহৰ টাউন নগৰ বনালে। আৰু গহপুৰ আজি আমি জানো তেওঁ গহপুৰৰ নিৰ্মাতা, গতিকে আমি তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে। গতিকে আমি তেখেতক অকল মূৰ্তি নিৰ্মাণ কৰিয়েই আমি সন্তুষ্টি লাভ কৰিব বিচৰা নাই। তেখেতৰ নামত আমাৰ ৰাস্তা হওক, তেখেতৰ নামত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হওক, প্ৰেক্ষাগৃহ হওক, এইখিনি আমি বিচাৰোঁ। গতিকে তেখেতৰ যি দক্ষতা, তেখেতৰ যি প্ৰতিভা, সেইখিনি আমি খুব কম সময় পাইছোঁ। গতিকে আমাৰ জ্যেষ্ঠসকলে তেখেতৰ বিষয়ে বেছিকৈ জানে। গতিকে মই আজি গহপুৰত
গহপুৰৰ এজন জননেতা স্বৰ্গীয় গণেশ কুটুম দেৱৰ আবক্ষ মূৰ্তি উদ্বোধন কৰিবলৈ গৈ আছে। তাত গহপুৰবাসী ৰাইজৰ লগত বিশেষকৈ মই অতি সুখী হৈছোঁ, কিয়নো গণেশ কুটুম দেৱ আছিল মই তেখেততকৈ বয়সত সৰু যদিও তেখেতৰে মোৰ এটা নিবিড় সম্পৰ্ক আছিল সৰুৰ পৰা। আৰু অসমত যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হৈছিলে সেই সময়ত তেখেতক আমি বুকুত লৈ গহপুৰ সমষ্টিৰ শান্তি সম্প্ৰীতিৰ কমিটিত তেখেতক ছেক্ৰেটাৰী হিচাপে লৈ আমি গোটেই গহপুৰত শান্তি স্থাপন কৰাত অগ্ৰণী ভূমিকা লৈছিলোঁ। তাত উল্লেখ কৰিবলগীয়া কেইবাজনো ব্যক্তি আছে, যেনেকৈ থানেশ্বৰ ভূঞা, দণ্ডেশ্বৰ ভূঞা, পূৰ্ণ ভূঞা আৰু মতি বৰা, ডালিম মহন্ত, এইসকলক লগত লৈ আমি এতিয়া শান্তি সম্প্ৰীতিৰ সভাসমূহ আমাৰ গাঁৱে ভূঞে পাতি ফুৰিছিলোঁ। তাৰপিছতে অসম আন্দোলনটো তুংগত হৈ শেষত চুক্তি হৈছিল। সেই চুক্তিত ৰাজনৈতিক অভিৱৰ্তন আৰু জাতীয় অভিৱৰ্তন দুয়োটা অভিৱৰ্তনত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু গণেশ কুটুম দেৱকো তালৈ লৈ গৈছিলোঁ। লৈ গৈ সেইদিনাখনে আমি গোলাঘাটৰ পৰা ঘূৰি আহি সংকল্প লৈছিলোঁ গহপুৰৰ যিটো এতিয়া বৰ্তমান জনজাতি জিৰণি চৰা, তাত আগতে আছিলে PWD IB আছিলে, সেই IBতে আমি এটা সংকল্প লৈছিলোঁ গহপুৰবাসী ৰাইজে যে এইবাৰ আমি এই ভাতৃঘাতী সংঘৰ্ষটো আমি গহপুৰৰ পৰা মলিন কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে, যাতে আমি গহপুৰৰ সকলো জনগোষ্ঠী যে একতাৰে আমি দলেৰে বান্ধ খাই থাকিম আৰু আমাৰ মাজত কোনো ভেদাভেদ নাই, এই ভাৱটো কৰিবৰ কাৰণে আমি এজন বিধায়ক হিচাপে আমি গহপুৰৰ এজন জনজাতি মানুহকে প্ৰক্ষেপ কৰিম বুলি পেলাই আমি তাত সংকল্প লৈছিলোঁ। সেই সংকল্প লওঁতে মই কৈছিলোঁ যে আমি তেখেতক বিধায়ক হিচাপে থিয় কৰাটোৱেই নহয়, আমি তেখেতক জিকাই নিব লাগিব। গতিকে সেইটো সংকল্পহে আমি লওঁ বুলি পেলাই সংকল্প লৈছিলোঁ। আৰু সেইমতে আমি বহুত চেষ্টা কৰি অসম গণ পৰিষদ দলৰ পৰা তেখেতক টিকেট বিচাৰিছিলোঁ আৰু টিকেট শেষত গৈ বীৰেন বৈশ্যই পাইছিল আৰু তেখেতে টিকেট পোৱা নাছিল। তেতিয়া আমি গোটেই গহপুৰৰ ৰাইজ বুৰৈ পৰা হাৱাজানলৈ একত্ৰিত কৰাই গহপুৰ কলেজতে আমি এখন গণসভা পাতি সেই সভাত আমি সিদ্ধান্ত লৈছিলোঁ যে বীৰেন বৈশ্যদেৱ অসম আন্দোলনৰ এজন অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এজন অসমীয়া যুৱক যদিও আমি গহপুৰক উপনিৱেশ কৰিবলৈ নিদিওঁ। আমি গহপুৰত আগৰ পৰা বাহিৰৰ মানুহে বিধায়ক হৈ থাকে, আমাৰ জনপ্ৰতিনিধি হৈ থাকে। গতিকে এইবাৰ আমি গহপুৰৰ স্থায়ী বাসিন্দা এগৰাকীক আমি এইবাৰ ইয়াত নিৰ্দলীয় হিচাপে হ'লেও জিকাবৰ কাৰণে আমি সংকল্প লৈছিলোঁ। সেই সংকল্পত গোটেই ৰাইজ একত্ৰিত হৈছিল, একমত দিছিলে আৰু বীৰেন বৈশ্যদেৱক আমি অনুৰোধ জনাইছিলোঁ যে আপুনি নমিনেশ্যন উইথড্ৰ কৰক। কিন্তু নমিনেশ্যন উইথড্ৰ কৰালে সময় দেৰি হোৱাত অসম গণ পৰিষদৰ কৰ্ণধাৰ কমিটিয়ে ভিগু ফুকন, বৃন্দাবন গোস্বামী আৰু প্ৰফুল্ল মহন্তকে আদি কৰি ললিত খোৱা এইসকলে গোটেই আলোচনা আমাৰ লগত কৰি যে গণেশ কুটুমক অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আপোনালোকক আমি স্বীকৃতি দিম আৰু কাগজ লিখি দিম আৰু আপোনালোকে সেইমতে কাগজ তৈয়াৰ উলিয়াই গহপুৰত আপোনালোকে চাইকেল চিম্বলতে আপোনালোকে যি নমিনেশ্যনত চাইকেল চিম্বল দিছিলে সেই চাইকেল চিম্বলতে অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে জয়যুক্ত কৰি আমাৰ অসম গণ পৰিষদ দলত এজন বিধায়ক সংখ্যা বঢ়াই দিয়ক বুলি কৈছিলে। আৰু আমি সেইমতে উঠি পৰি লাগি দিন ৰাত একাকাৰ কৰি, তেতিয়া আমাৰ কোনো পইচা পাতি গণেশ কুটুমৰ নাছিল, আমাৰ নাছিল, কাৰো নাছিল। আমি তুলি মেলি বিভিন্নজনৰ হাত পাতি আমি গণ পৰিষদত তেখেতক বিপুল ভোটত জয়যুক্ত কৰাই অসম বিধানসভাৰ গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে আমি পাইছিলোঁ। পিছলৈ তেখেতক আমি অধ্যক্ষ হিচাপে পাইছিলোঁ। আৰু এই গহপুৰত আজি য'ত আমি থিয় হৈ আছোঁ, চাৰ্কিট হাউচ, আজি গহপুৰত যদি গণেশ কুটুমে যদি আমাৰ বিধায়ক নহ'লহেঁতেন, গহপুৰৰ ৰাইজে আজি গহপুৰ চাব ডিভিজন নাপালেহেঁতেন কিজনী। আৰু গণেশ কুটুমৰ দিনতে আমাৰ গহপুৰ চাব ডিভিজন হৈছে। আজি আমি গহপুৰৰ বিভিন্ন জেগাত চৰকাৰী কাৰ্যালয় পাইছোঁ। আমি তেজপুৰ আৰু চাৰিআলিলৈ নদৌৰাকৈ ইয়াত হৈছে। আৰু গণেশ কুটুমৰ যিখিনি মানে ৰাইজৰ প্ৰতি দায়বদ্ধতা আছিলে, সকলো দায়বদ্ধতাখিনি ৰাইজক সুচাৰুৰূপে কৰি গৈছিলে। আৰু তেখেতে মোৰ ভনী জোৱাই হয়। তেখেতে প্ৰথম ইয়াৰ পৰা আহি লুইমুখ ভেঞ্চাৰ হাইস্কুলত কিছু বছৰ কাম কৰি সম্পূৰ্ণ লুইমুখ অঞ্চলৰ
ৰেহেৰু সকলো ভজি খুব দুখেৰে প্ৰকাশ কৰিছিল। ইয়াত ভাল মানে কেতিয়া জন্ম হ'ল সেই উদ্দেশ্যে আমি এখেতৰ লগত চবৰে বুলি ক'ব লাগিব বহুত উৎসাহিত দিছিলে। মই অশোক বৰা, আজি 7 বছৰমানৰ পৰা মানে স্কাল্পচাৰৰ লগত জড়িত। আগতে মই পেইণ্টিঙৰ লগত জড়িত আছিলোঁ। 7 বছৰমানৰ পৰা মই স্কাল্পচাৰৰ লগত জড়িত হৈ আছোঁ। আৰু ইয়াৰ লগতে মই অসমৰ মানে ধৰি লওক মেক্সিমাম ডিষ্ট্ৰিক্টত মই এইবিলাক কাম কৰি আছোঁ। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ হাতে এতিয়া তেখেতৰ মানে ষ্টেজু ভাগ মানে যেতিয়া অ'পেন হৈছে মানে ইনগ্ৰেশ্যন হোৱাৰ পিছত মোৰ এনেকুৱা মানে মনত প্ৰশান্তি লাগিছে যেন তেখেত আকৌ জীয়াই উঠিছে। গতিকে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। ভাল লাগিছে, যথেষ্ট সুখী। মানে এইটো আগতে হ'ব লাগিছে বুলি মই ভাবিছিলোঁ। যেনিবা আগৰ চৰকাৰে এই ষ্টেপ নল'লে, কিন্তু মই যিমান দূৰ জানো আমাৰ বৰ্তমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া এবাৰ আহোঁতে তেখেতে এইবিলাক আইডিয়া কৰি পেলাই আমাৰ স্থানীয় বিধায়কক এইখিনি ডাইৰেকশ্যন দি গৈছে যে এইখিনি কৰিব লাগে। এইকেইজন মানুহৰ প্ৰতিমূৰ্তি হ'ব লাগে, তেখেতসকলৰ কৰ্মৰাজি ৰাইজক জনাব লাগে। এইখিনি মই যিমান দূৰ জানো। वाले बहुत मिलेंगे। डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।